প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ডায়েটত কৰ্মৰত চাকৰিয়ালসকলে গ্ৰেড 4ৰ পৰা আৰম্ভ কৰি প্ৰিন্সিপাললৈকে গ্ৰেড 1 হ'ব প্ৰিন্সিপাল গ্ৰেড 1ৰ পৰা গ্ৰেড 4লৈকে কোনে কিমান দৰমহা পায়, কিমান গ্ৰেড পে পায়, কেনেকৈ কোনটো ষ্টেজলৈকে প্ৰমোশ্যন হয়। যদি আপুনি টিচিং ফেকাল্টি হিচাপে জইন কৰিছিল, আপোনাৰ হাইয়েষ্ট যাব পৰা প্ৰমোশ্যন কি ষ্টেজ আছে, তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। গতিকে আৰম্ভ কৰোঁ। আটাইতকৈ শীৰ্ষত থাকিব প্ৰিন্সিপাল। তেওঁৱেই মেইন। প্ৰিন্সিপালে সকলো টিচিং আৰু এডমিনিষ্ট্ৰেটিভ বস্তুবোৰ চালি জাৰি চাব। প্ৰিন্সিপালৰ পে বেণ্ড 4 হয়। 30,000ৰ পৰা আৰম্ভ কৰি তেওঁৰ হ'ব 1,10,000 টকা। ইয়াৰ বাহিৰে গ্ৰেড পে থাকিব 14,500 টকা, 14,500। যদি আপুনি যোগ কৰে 30টো এফালে আছেই বেচিক পে হিচাপে, 14,500 থাকিব তেওঁৰ গ্ৰেড পে। এইটো পিছলৈ হয়তো বাঢ়িবও পাৰে। গতিকে 44টো হৈয়ে গ'ল, 44,500। লগত তেওঁৰ DA থাকিব। DAটোতো এতিয়াতো 60% হৈ আছে। যদি 60% হৈছে তেতিয়াহ'লে তেওঁ নিশ্চয় DA 30 মান পাবই। 30, 25, 30 সিমানটো থাকিব, তাতকৈ বেছিও হ'ব পাৰে। তেতিয়াহ'লে আপোনাৰ 80 মান হৈয়ে গ'ল। তাৰপিছত থাকিব হাউচ ৰেণ্ট এলাৱেঞ্চ, তাৰপিছত থাকিব আপোনাৰ অন্যান্য বিভিন্ন ধৰণৰ বস্তু, আৰু প্ৰিন্সিপালসকলে স্পেচিয়েল এলাৱেঞ্চো পায়। তাৰপিছত কিছুমান যিবোৰ ইনক্ৰিমেণ্ট বুলি কয় সেইবোৰো হ'ব। গতিকে তেনেকুৱাকৈ তেওঁৰ বেলেগ ধৰণৰ এটা চেলেৰি হৈ যায় প্ৰিন্সিপালৰ। নেক্সটটো থাকিব প্ৰিন্সিপালৰ তলত ভাইচ প্ৰিন্সিপাল। যদি আমি ৰেংকিং ৱাইজ চাওঁ তেতিয়া আৰু ভাইচ প্ৰিন্সিপালৰ পে বেণ্ড 4, তেওঁৰো ছেইম 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000 টকা হ'ব। কিন্তু গ্ৰেড পে'টো কমি যাব তেওঁৰ। 13,900 টকা গ্ৰেড পে' হ'ব ভাইচ প্ৰিন্সিপাল অফ ডায়েট। গতিকে তেওঁৰ সকলো একেই আছাম গভৰ্ণমেণ্টৰ যি এলাৱেঞ্চেছ চৰকাৰী চাকৰিয়ালৰ, তেওঁ সেইটো পাব। তেওঁৰ অলপমান আৰু কম হ'ব আৰু টোটেল চেলেৰি। তাৰপিছত আহিল নেক্সট আছে ছিনিয়ৰ লেকচাৰাৰ। ছিনিয়ৰ লেকচাৰ 3 নম্বৰত আহে ডায়েটত। ছিনিয়ৰ লেকচাৰাৰ তেওঁৰ হ'ব পে বেণ্ড 4, 30,000 টকাৰ পৰা আৰম্ভ কৰি বেচিক পে 1,10,000 টকা, গ্ৰেড পে তেওঁৰ 13,900। তাৰ ভাইচ প্ৰিন্সিপালৰ সমপৰ্যায় আৰু তেওঁ ছেমেই হয়, বৰ বিশেষ চেঞ্জ নাই ইয়াত। অ'কে, সেইটো হোৱাৰ পিছত আপোনাৰ হ'ব লেকচাৰাৰ। লেকচাৰাৰ যিটো আপোনাৰ এণ্ট্ৰি লেভেল চাকৰি। আপোনালোকে যদি APSCৰ ডায়েটৰ লেকচাৰাৰ জব এপ্লাই কৰিছে তেতিয়াহ'লে যদি পাইছে লেকচাৰাৰ ৰূপে নিযুক্তি লাভ কৰিব। সেইটোৱে ফাৰ্ষ্ট এণ্ট্ৰি হ'ব। কিন্তু ছিনিয়ৰ লেকচাৰলৈ যাবলৈ টাইম লাগে, কিছুমান কোৱালিফিকেশ্যন লাগিব, এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত আপোনাৰ ইনক্ৰিমেণ্ট, DA, অন্যান্য বস্তু বাঢ়ি নিশ্চয় প্ৰথম যোনে যোগ কৰিব আৰু যাৰ 5 বছৰ হৈ গ'ল সেইটো ডিফাৰেঞ্চটো থাকিবই। লেকচাৰাৰৰ পে বেণ্ড 4, যিটো পে স্কেলটো ছেম হয়, 30,000ৰ পৰা 1,10,000 টকা। খালি গ্ৰেড পে'টো কমি যায়। তেওঁলোকৰ গ্ৰেড পে' হ'ব 13,300 টকা। যদি আমি ভালকৈ যোগ কৰোঁ তেওঁ 43টো সোমায়ে পালে বেচিক পে' আৰু গ্ৰেড পে' যোগ কৰি। কিন্তু বেলেগ বস্তু আছে, DA আছে, তাৰপিছত HRA, মেডিকেল কিবা কিবি ঢেৰ আছে, আৰু ইনক্ৰিমেণ্ট এইবোৰতো হ'বই। গতিকে ফাৰ্ষ্টটো 50+ হৈ যায়, 60, 70ও হ'ব পাৰে। অ'কে, লেকচাৰাৰ হ'ল। যদি কোনোবাই ভাবিছে মই লেকচাৰাৰ হৈ কিমান দূৰ যাব পাৰিম, লেকচাৰাৰ হৈ আপুনি ছিনিয়ৰ লেকচাৰাৰ হ'ব পাৰিব প্ৰমোশ্যন লৈ। তাৰপিছত আপুনি ভাইচ প্ৰিন্সিপাল হ'ব পাৰিব, আৰু যদি যোগ্যতা থাকে আপুনি প্ৰিন্সিপাল হ'ব পাৰিব। এইটোৱে শেষ আৰু। ইয়াতকৈ ডায়েটৰ ভিতৰত আপুনি আৰু ক'তো যাব নোৱাৰে প্ৰমোশ্যন লৈ। লেকচাৰৰ পৰা আপুনি ছিনিয়ৰ লেকচাৰাৰ, তাৰপিছত ভাইচ প্ৰিন্সিপাল, তাৰপিছত প্ৰিন্সিপাললৈকে ৰাস্তা আপোনাৰ খোলা আছে। তাৰো কাৰণে বেলেগ বেলেগ ধৰণৰ যোগ্যতা লাগে। সেইটো সময়ে প্ৰিন্সিপাল পদ খালীৰ কথা কৈ থাকে, তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগে, বা সেইটো কেতিয়াবা ইণ্টাৰনেলিও হয়, সেইটো কথা। 5 নম্বৰত আহিল আমাৰ এইটো নন টিচিং ফেকাল্টি থাকিব। টিচিং ফেকাল্টি তাতে শেষ আৰু। নন টিচিঙত হেড এছিষ্টেণ্ট, তেওঁৱেই নন টিচিঙৰ ওপৰত আৰু।
পে' বেণ্ড 22,000 টকাৰ পৰা 97,000, তাৰপিছত গ্ৰেড পে' হ'ব 10,300 টকা। গতিকে তেওঁৰো যদি চাওঁ ইয়াত 22,000 আৰু 10,000, ইয়াত যদি আপোনালোকে যোগ কৰে 32+ হৈ গ'ল। DA যোগ কৰক, HRA যোগ কৰক, মেডিকেল যোগ কৰক, ইনক্ৰিমেণ্ট যোগ কৰক, কিবাকিবি যোগ কৰক, বাঢ়ি অলপ বেছিয়ে তেওঁৰ। তাৰপিছত তেওঁৰ তলত থাকিব টেকনিচিয়ান পে' বেণ্ড 3 22,000 পৰা 97,000, এইটো ছেইম হয়, খালি গ্ৰেড পে' তেওঁ কমি যাব, 9,400 টকা হ'ব। অ'কে, তাৰপিছত আহিব একাউণ্টেণ্টৰো পে' বেণ্ড 2 হয়, এইটো 14,000 পৰা 70,000 টকা, গ্ৰেড পে' হ'ব 8,000 টকা। আৰু বাকী যি পাবলগীয়া আছে সেইটো পাবই। তাৰপিছত আহিল UDA আপাৰ ডিভিজনেল বা ডিভিজন এছিষ্টেণ্ট পে' বেণ্ড 2 ছেমেই হয়, পে' স্কেল 14,000 টকাৰ পৰা 70,000, গ্ৰেড পে' 8,000 টকা হ'ব। তাৰপিছত আহিল লাইব্ৰেৰিয়ানৰ পে' বেণ্ড 2 14,000 টকাৰ পৰা 70,000 টকা, গ্ৰেড পে' 7,600 টকা। গতিকে ইয়াৰ লাইব্ৰেৰিয়ানটো অলপ বেলেগ। যদি আপোনালোকে কলেজৰ লাইব্ৰেৰিয়ান চাই, তেওঁৰ হয়তো এছিষ্টেণ্ট প্ৰফেচৰ লেভেলৰ তেওঁ UGC পে' স্কেল লাভ কৰে। আৰু এই লাইব্ৰেৰিয়ানটো চাগে হয়তো ইমানটো PhD নকৰাও বিচাৰে চাগে, তাৰ বিষয়ে মই বহুত বেছি নাজানো, মোৰ নাই ইমান জ্ঞান। তাৰপিছত আহিল WET বুলি এটা জব আছে, এইটো ছেইম হয়, পে' বেণ্ড 2 14,000 পৰা 70,000 টকা, গ্ৰেড পে' 7,600 টকা। তাৰপিছত আহিল SA বুলি আছে, SA পে' বেণ্ড 2 হয়, 14,000 পৰা 70,000, 7,600 টকা, গ্ৰেড পে'। ষ্টেন'গ্ৰাফাৰ আহিল, ষ্টেন'গ্ৰাফাৰ পে' বেণ্ড 2 একেই, পে' স্কেল 14,000 পৰা 70,000, গ্ৰেড পে' 7,400 টকা, অলপ কমি আহে আৰু। তাৰপিছত আহিল লৱাৰ ডিভিজন এছিষ্টেণ্ট LDA, পে' বেণ্ড 2 হ'ব, 14,000 পৰা 70,000, গ্ৰেড পে' 6,200 টকা। তাৰপিছত আহিল লেব এছিষ্টেণ্ট, তেওঁৰ পে' বেণ্ড 2 14,000 পৰা 70,000, গ্ৰেড পে' 6,200 টকা। তাৰপিছত আহিল গ্ৰেড 4, একেবাৰে আৰু তলত গ্ৰেড 4 থাকিব, এইটো ভুল হৈ আছে, GE হৈ গ'ল। গ্ৰেড 4 আপোনাৰ পে' বেণ্ড 1 হ'ব, 12,000 টকাৰ পৰা 52,000 টকা, গ্ৰেড পে' লাভ কৰিব 3,900 টকা। যদি আপুনি LDA হিচাপে যোগ কৰিলে চাকৰি, তেতিয়া আপুনি হয়তো UDA হ'ব পাৰিব, আপোনাৰ দৰমহা বাঢ়ি যাব। তাৰপিছত হয়তো আপুনি হেড এছিষ্টেণ্টো হ'ব পাৰে পিছলৈ গৈ যদি আপুনি ভালকৈ কাম কৰে, আৰু হয়তো গ্ৰেজুৱেশ্যনো লাগিব বা বেলেগ কোৱালিফিকেশ্যনো লাগিব, তেনেকুৱা কথা। ধন্যবাদ।